असम प्रदेश कांग्रेस में एक बार फिर से गुटबाजी नजर आने लगी है। एक बार फिर प्रदेश कांग्रेस में भूपेन बोरा हटाओ मुहिम चलाया जा रहा है। दिल्ली में प्रदेश कांग्रेस के 9 विधायकों ने असम कांग्रेस के प्रभारी जितेंद्र सिंह से मुलाकात की। जितेंद्र सिंह से मुलाकात करने वाले विधायकों में दक्षिण शालमारा के वाजिद अली चौधरी, लाहरी घाट के आसिफ नजर, काटीगोड़ा के खलीलुद्दीन मजूमदार, बरपेटा के अब्दुल रहीम अहमद, गोलकगंज के सुबाहन अली सरकार, उत्तर अभयापुरी के अब्दुल बतीन खंडकार, दक्षिण अभयापुरी के प्रदीप सरकार, पूर्व ग्वालपाड़ा के अब्दुल रशीद मंडल और बटद्रवा की विधायिका शिवा मुनि बोरा शामिल है। 2026 के चुनाव से पहले सभी ने नए अध्यक्ष के लिए गुहार लगाई है। वाजिद अली चौधरी ने कहा कि हाईकमान जिसे जिम्मेदारी देंगे वे उसे स्वीकार करेंगे। যেতিয়ালৈকে তেওঁ প্ৰেসিডেন্ট আছে, যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অনুগত হয়নি। হাইকমান্ডে যাকে দিব তার প্রতি আমি অনুগত, ডিসিপ্লিন সোলজার। আমার এমএলএ বিলাকে আজি কেইমাহমান আগত হাইকমান্ডৰ এটা দৃষ্টি আকৰ্ষণ কৰিছিলে, কিন্তু হাইকমান্ডে যিটো সিদ্ধান্ত দিব সেইটোতে আমি কৈছিলোঁ যে আমাৰ মানে প্ৰেসিডেন্টৰ ক্ষেত্ৰত যদি হাইকমান্ডে চিন্তা কৰে কৰিব পাৰে, কিন্তু তেখেতসকলে কোনো ধৰণৰ মতামত নিদিয়ালৈকে যদি ভূপেন বৰা সাহেব থাকে আমি তেখেতৰ সোলজার, যদি বদলাই দিয়ে তারও সোলজার আমি থাকিম। এটু হাইকমান্ডে যেনেকৈ ডিসিশন লয় তাৰ প্ৰতি নাই তেনেকুৱা আমি আননিমাছ এটা পাৰ্টিৰ ইণ্টাৰনেল সিদ্ধান্ত আছিলে। সকলোখিনি কথাটো আৰু মিডিয়াত আমি ক'ব নোৱাৰোঁ, সেনেকুৱা কথা। আমি 9জন এমএলএ আহিছোঁ। আমাৰ যিটো CLPৰ যিকেইটা পোষ্ট ভেকেণ্ট হৈ আছে, বহুত দিন হ'ল ভেকেণ্ট হৈ আছে, তো আমি সকলো এমএলএ মিলি আনএনিমাছলি এটা এপ্লিকেশ্যন মানে অলৰেডি বনাইছোঁ, ইমেইলত পঠাইছিলোঁ। আমাৰ প্ৰেচিডেণ্ট চেঞ্জ কৰা সম্পৰ্কে এই ভ্ৰমণত কোনো ধৰণৰ ডিছকাশ্যন হোৱা নাই। দিল্লী আহা বুলি ক'লে আৰু আমি ভূপেন বৰাক ভাঙিবলৈ আহিম, সেইটো কি আমি ভাঙিব আহিলে কি ভাঙিব নেকি? কাৰণ এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব, হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব আমি তাতেই একমত।